নমস্কাৰ আজি আমি এডিআৰই গ্ৰেজুৱেট লেভেলৰ কাট অফ মাৰ্কস কিমানলৈকে যোৱাৰ সম্ভাৱনা আছে সেই বিষয়ে আলোচনা কৰিম আৰু লগতে যোৱা বছৰৰ যেটো ৰিক্ৰুটমেন্ট হৈ গৈছিল সেই ৰিক্ৰুটমেন্টত পোষ্টৰ সংখ্যা কিমান আছিল আৰু কাট অফ মাৰ্কস কিমানলৈকে গৈছিল সেই বিষয়ে আলোচনা কৰিম আৰু যোৱা বছৰৰ যেটো পোষ্ট আছিল যে বেচেলৰ উইথ কম্পিউটাৰ যিসকলৰ কম্পিউটাৰ আৰু ডিগ্ৰী আছিল পোষ্টৰ সংখ্যা আছিল 8300টা আৰু যিসকলৰ অনলি ডিগ্ৰী আছিল সিহঁতৰ কাৰণত পোষ্ট আছিল 3600টা আৰু কাট অফ মাৰ্কস গৈছিল যেটো আমাৰ জেনাৰেল আছে জেনাৰেলত গৈছিল যিসকলৰ ডিগ্ৰী আছে বেচেলৰ ডিগ্ৰী 147 গৈছিল আৰু যিসকলৰ কম্পিউটাৰ আছে 126 গৈছিল আৰু যেটো আমাৰ লাইব্ৰেৰী সায়েন্স এটো 112 গৈছিল আৰু যেটো আমাৰ শৰ্ট হ্যান্ডেড আছিল আৰু সিহঁতৰ কাৰণত গৈছিল 120.75 যেটো আমাৰ জেনাৰেল আছে জেনাৰেল ওমেনৰ ক্ষেত্ৰত গৈছিল 134.75 এটো আমাৰ জেনাৰেল ডিগ্ৰী আছিল আৰু উইথ কম্পিউটাৰ আছিল 113.75 আৰু যেটো লাইব্ৰেৰী সায়েন্স আছিল 110.25 আৰু 112 আছিল এটো আমাৰ শৰ্ট হ্যান্ডেডত আছিল ইয়াৰ পিছত আছে যেটো আমাৰ এসসি আছে আৰু এসসিত গৈছিল বেচেলৰ ডিগ্ৰীত গৈছিল 141.75 আৰু উইথ কম্পিউটাৰত গৈছিল 108 গৈছিল 8.50 যেটো এসসি ডব্লিউ আছে ওমেন আছে এটোত গৈছিল বেচেলৰ ডিগ্ৰী 124.25 আৰু উইথ কম্পিউটাৰত গৈছিল 99.75 যেটো এসটিপি আছে এসটি প্লেন হয় এটো বেচেলৰ ডিগ্ৰীত গৈছিল 136 আৰু উইথ কম্পিউটাৰত গৈছিল 105 আৰু এসটিপি যেটো ডব্লিউ আছে এটো বেচেলৰ ডিগ্ৰীত গৈছিল 119 আৰু উইথ কম্পিউটাৰত গৈছিল 98 এসটি হিলত গৈছিল only ডিগ্ৰীত গৈছিল 129 আৰু যেটো যিসকলৰ কম্পিউটাৰ আছিল 87.50 গৈছিল আৰু এসটিএইচ ওমেনৰ ক্ষেত্ৰত গৈছিল 112 আৰু 78.75 যেটো উইথ কম্পিউটাৰ ওবিসি আৰু এমওবিসি আছে আৰু ইহঁতৰ কাৰণত গৈছিল তো জেনাৰেলত গৈছিল 143.50 আৰু উইথ কম্পিউটাৰত গৈছিল 113 আৰু যেটো ওমেন আছে ওবিসি এমওবিসি আৰু ইহঁতৰ কাৰণত গৈছিল 127.75 আৰু 105 আৰু ইডব্লিউএস যিসকলৰ সাৰ্টিফিকেট আছে ইকোনমিক্যালি উইকাৰ সেকশনত আছে যেটো বেচেলৰ ডিগ্ৰী আছে আৰু ইহঁতৰ কাৰণত গৈছিল 143.50 আৰু উইথ কম্পিউটাৰত গৈছিল 112 ইডব্লিউএস ডব্লিউ চাই লব গতে ফিজিক্যাল হ্যান্ডিক্যাপৰ গৈছিল 117.25 আৰু 77 উইথ যিসকলৰ কম্পিউটাৰ আছে আৰু এক্স সাৰ্ভিসমেনৰ গৈছিল 117.25 আৰু উইথ যিসকলৰ কম্পিউটাৰ আছে ইহঁতৰ কাৰণত গৈছিল 70 এটো আছিল আমাৰ যোৱা বছৰৰ যেটো ৰিক্ৰুটমেন্ট হৈ গৈছিল সেই ৰিক্ৰুটমেন্টৰ এটা আমাৰ কাট অফ মাৰ্কস আছিল আৰু এই বছৰৰ যেটো এক্সপেক্টেড কাট অফ মাৰ্কৰ ধাৰণা কৰা হ'ব ইয়াৰ ওপৰতে বেছ কৰি কৰা হ'ব আৰু এইবাৰৰ যেটো আমাৰ কোৱেশ্চন পেপাৰ আছিল এই কোৱেশ্চন পেপাৰৰ কোৱালিটি যেটো আছিল এটো আমাৰ হাৰ্ড আছিল অলপ টাফ আছিল আৰু নাম্বাৰ অফ পোষ্ট যে পোষ্টৰ ওপৰত ডিপেন্ড কৰিব আৰু এবাৰ যেটো নেগেটিভ মাৰ্কৰ সিস্টেম আছিল আৰু যেটো আমাৰ কোৱেশ্চনৰ যেটো প্যাটাৰ্ন আছিল এবাৰ 30% হাৰ্ড আছিল আৰু যেটো আমাৰ 60% প্ৰায় মিডিয়াম আছিল আৰু 10% যেটো আমাৰ ইজি আছিল আৰু এই 10%ৰ যেটো ইজি এইখিনি প্ৰায় সকলোৱে জানে যিসকলৰ মিডিয়ামত কৈ অলপ ওপৰত গৈছে হাৰ্ডত প্ৰায় 5% বা 10% মান কৰিবলৈ বেছি হেতৰ কাৰণ চাকৰিটো কনফাৰ্ম বুলি ধৰি লোৱা যায় যেহেতু এক্সপেক্টেড কাট অফ মাৰ্কৰ বিষয়ে আলোচনা কৰা হ'ব ওপৰত যিখিনি আলোচনা কৰা হল তাৰ ওপৰতে বেছ কৰি এই ভিডিওটো বনোৱা হৈছে তো আমাৰ জেনাৰেল আছে জেনাৰেলৰ ক্ষেত্ৰত 110 ৰ পৰা 115 ধৰা হৈছে অনলি ডিগ্ৰী যিসকলৰ আছে আৰু যিসকলৰ কম্পিউটাৰ সাৰ্টিফিকেট আছে 100 ৰ পৰা 115 ধৰা হৈছে আৰু এসসিৰ ক্ষেত্ৰত ধৰা হৈছে 100 to 110 আৰু উইথ কম্পিউটাৰ 90 পৰা 100 ধৰা হৈছে যেটো আমাৰ এসটিপি আছে 95 ৰ পৰা 105 আৰু উইথ কম্পিউটাৰ ধৰা হৈছে 85 ৰ পৰা 100 যেটো আমাৰ এসটি হিল আছে 95 ৰ পৰা 100 আৰু উইথ কম্পিউটাৰত 80 ৰ পৰা 95 ধৰা হৈছে ওবিসি আৰু এমওবিসিৰ ক্ষেত্ৰত 110 ৰ পৰা 120 আৰু 100 to 110 এটা যিসকলৰ কম্পিউটাৰ সাৰ্টিফিকেট আছে আৰু ইডব্লিউএস ৰ ক্ষেত্ৰত 110 ৰ পৰা 120 আৰু উইথ কম্পিউটাৰত কিছু 100 ৰ পৰা 115
আৰু যেটো আমাৰ ফিজিক্যাল হ্যান্ডিক্যাপ আছে 80 পৰা 100 লৈকে যোৱাৰ সম্ভাৱনা আছে আৰু 75 ৰ পৰা 90 আৰু এক্স সাৰ্ভিসম্যান আছে 90 পৰা 110 ধৰা হৈছে আৰু 80 পৰা 90 লৈকে ধৰা হৈছে এটো এক্সপেক্টেড কাট অফ মাৰ্কস হয় আৰু আপোনালোকৰ মতে কাট অফ মাৰ্কস কিমান লৈকে যোৱাৰ সম্ভাৱনা আছে কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু যদিহে ইউটিউব চেনেলৰ পৰা চাই আছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু যদিহে ফেসবুক পেজৰ পৰা চাই আছে পেজটো ফলো কৰি ল'ব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ